চিৰাং জিলাৰ ভাংনামাৰী ভিচিডিচিৰ সভাপতি সাইদুৰ ৰহমানৰ সংবাদমেল। উল্লেখযোগ্য যে কিছুদিন আগতে সংবাদমেল যোগে UPPL দলৰ ভাংনামাৰী প্ৰাইমাৰী কমিটিৰ সভাপতি বিল্লাল হুছেইনে সাইদুৰ ৰহমানৰ বিৰুদ্ধে উত্থাপন কৰিছিলে দুৰ্নীতিৰ অভিযোগ। আৰু বিল্লাল হুছেইনৰ উক্ত অভিযোগৰ প্ৰত্যুত্তৰত যোৱা 23 ছেপ্টেম্বৰ 2024 তাৰিখে চিৰাং জিলাৰ বিজনীৰ ভাংনামাৰী ভিচিডিচিৰ কাৰ্যালয়ত ভিচিডিচিৰ সভাপতি সাইদুৰ ৰহমানে আয়োজন কৰে এখন সংবাদমেল আৰু তেখেতে বিল্লাল হুছেইনৰ উক্ত অভিযোগক সম্পূৰ্ণ ভিত্তিহীন বুলি উল্লেখ কৰে। উল্লেখনীয় যে উক্ত সংবাদমেলখনত UPPL দলৰো কেইবাজনো মেম্বাৰ উপস্থিত থাকে আৰু উপস্থিত সভাখনৰ বহুতো ব্যক্তিয়ে সাইদুৰ ৰহমানক নিৰ্দোষী বুলি তেওঁলোকৰ মন্তব্য আগবঢ়ায়। খনিমা দাস খৰিয়াতে ভাংনামাৰীতে হয়। আপুনি অৰুণোদয় আঁচনি পাইছে? পাইছোঁ। আপোনালোকৰ ভিচিডিচি চেয়াৰমেনৰ নামত এটা অভিযোগ আহিছে যে অৰুণোদয় আঁচনিৰ নামত পইচা লোৱা বুলি। নাই, পইচা পাতি লোৱা নাই, একো লোৱা নাই। দাদাই মানে টাইমে টাইমে আমাক মাতি দিয়ে, আমি আহিছোঁ, কাগজ পাতি জমা লৈছে আৰু হৈছে আৰু এনেকৈ লোৱা নাই। সুমিত্ৰা দাস ভাংনামাৰীৰ বাসিন্দাৰ হয়। আপোনাৰ ভিচিডিচিৰ সভাপতিৰ নাম চেয়াৰমেনৰ নামত এটা অভিযোগ আহিছে যে অৰুণোদয় বা চৰকাৰী ঘৰৰ নামত পইচা সংগ্ৰহ কৰা। আপোনালোকে নাই, মিছা পোৱা। অৰুণোদয় পাইছে আপোনালোকে? পাইছোঁ। কোনো পইচা পাতি লৈছে? নাই, লোৱা হোৱা নাই, পইচা লোৱা নাই, পইচা দিয়া হোৱা নাই। আপোনালোকৰ চেয়াৰমেনজন কেনেকুৱা? কি ক'ব? চেয়াৰমেন এখন বৰ্তমান ভালে, 3 বছৰ হ'ল নেকি, বৰ্তমান ভালে পাইছোঁ। কাম কাজ কেনেকুৱা? ভালে পাইছোঁ, আমি একো অসুবিধা পোৱা নাই। প্ৰাইমাৰী প্ৰেচিডেণ্টে অভিযোগ কৰি আছে যে বিভিন্ন ক্ষেত্ৰত ধন সংগ্ৰহ কৰা। মই যেনিবা শুনাত ভুৱা বুলি ভাবিছোঁ আৰু। আপুনি যে অৰুণোদয় পাইছে, অৰুণোদয়ৰ নামত আপোনাৰ পৰা পইচা? নাই, লোৱা হোৱা নাই, পইচা লোৱা হোৱা নাই, দিয়া হোৱা নাই, পইচা দিয়া নাই, মিছা পইচা দিয়া নাই। ঘৰ পাইছেন চৰকাৰী? চেয়াৰমেনে কোনো পইচা নিছে আপনার থেকে? নাই, পয়সা চাইছে? না, নাই। আপনার বাড়ি কোন জায়গায়? আবদাপুরে। আপনাগুড়ি ভাংনামারি ভিচিডিসি। আমার 1.5 বিঘা মাটির বা 3 লাখ টাকা দাসাইছে জবরদস্তি করে। একটু কামটো ভালো হয়েছে না আইছে, এই কথা, এইখানেই মোর কথা। একটু কামটো এই ভালো করেছেন, বেয়া করেছে। আপনার মাটি জবরদস্তি দখল করে? হ্যাঁ, বা গাটি বেচাইছে। কোনে বেচাইছে? বিল্লালে বেচাইছে। বিল্লাল কোন হয়? হ্যাঁ, বিল্লাল কোন হয়? এই প্রাইমারি প্রেসিডেন্ট। আপনি কি বিচারে? এটি বেচার লাগে আরম্ভ করে বিভিন্ন কামত প্রকাল ধন লওয়ার যে অভিযোগ, বিল্লালে যে অভিযোগ করছে, এক কথাটা আপনি কি করেন? একদম মিছা কথা। তেওঁ এটু সজোৱাই পৰোৱাই মোৰ বিৰুদ্ধে কৰিছে, কাৰণ তেওঁৰ বিকল্প আৰু কোনো ৰাস্তা নাই। কাৰণ তেওঁ নিউজ কৰাৰ দিনা ৰাতিয়ে তেওঁৰ ঘৰত আমাৰ এজন বেলেগ দলৰ এটা লিডাৰ তেওঁৰ ঘৰত আহে। তেওঁ এটা প্ৰাইমাৰী প্ৰেচিডেণ্ট হৈ ৰমজান মাহত বেলেগ এটা দলৰ তেওঁ ইফতাৰ পাৰ্টি কৰায়। তেওঁ বেলেগ আমাৰ প্ৰাইমাৰী প্ৰেচিডেণ্ট হৈ তেওঁৰ ঘৰত বেলেগ দলৰ এজন মানে দলীয় নেতা, এটা আমাৰ অতিং হাজং বুলি কয়, তেওঁৰ ঘৰত আহি বহে। তো আমি কি বুজি পাম? আছে, তেওঁৰ গোপনে সব আছে। তেওঁক সুধিলে তেওঁ কয় যে মোৰ এটা বন্ধুত্ব আছে, মই যেতিয়া দল কৰি সংগঠন কৰিছিলোঁ, সংগঠন লাইনৰ বন্ধু বুলি কয়। কিন্তু আমি ইমান দূৰ ভিতৰত নাযাওঁ, কাৰণ মই জানো দলৰ আইডিঅলজি মতে কোনো এজন বিধায়ক বা কোনো এজন বেলেগ দলৰ মানুহ ঘৰত প্ৰৱেশ কৰিব নোৱাৰে, কাৰণ আমাৰ এটা নিয়ম আছে। তো তেওঁৰ ঘৰত এনেকৈ অনগতে আহি থাকে। যিজন দলৰ কোনো আইডিঅলজি নাজানে, দলৰ কোনো নিয়ম নাজানে। আমাৰ ভাইচ প্ৰেচিডেণ্টে কৈছে যেতিয়া আমি শপত গ্ৰহণ কৰিছিলোঁ, তেতিয়া দলৰ যিকোনো কথা আমি দলৰ ভিতৰত আলোচনা কৰিম বুলি, দলৰ গোপনীয়তা ৰক্ষা কৰিম বুলি আমি প্ৰতিশ্ৰুতি খাইছিলোঁ। কিন্তু তেওঁ এটা প্ৰেচিডেণ্টৰ যোগ্য নহয়, যিটো অপেন মিডিয়াক মাতি লৈ আহি এনেকৈ নিউজ কৰে। তো তাৰ বিষয়ে আপোনালোকে আৰু কি প্ৰশ্ন কৰিব? তেওঁ নিজৰ আইডিঅলজি নাজানে, দলৰ এটা আইডিঅলজি আছে, তেওঁ নাজানে। মই মোৰ হাইকমাণ্ডত, মোৰ জিলা আৰু ব্লক আৰু চেন্ট্ৰেল কমিটিক মই আহ্বান জনাইছোঁ। নিশ্চয় তেওঁৰ ভিডিঅ' যিখিনি ভাইৰেল হৈছে, তেওঁ যিখিনি নিউজ কৰিছে,
তেওঁ এইটো কৰিব পাৰে না নোৱাৰে সাধাৰণ ৰাইজ যিখিনি আছে যিখিনি একদম আমাৰ ভোটাৰ তেওঁলোকে তাক বা দি আছে মানে চি দি আছে সেইকাৰণে মই কৈছোঁ যে তেওঁক আমি আজি মই নিউজ নকৰিলোঁ হয় মই বাধ্য হৈছোঁ কাৰণ মই তেওঁ বহিষ্কাৰ কৰিব কোন তেওঁ এটা প্ৰাইমাৰী প্ৰেচিডেণ্টহে তেওঁৰ ওপৰত আমাৰ বহুত হাইকমাণ্ড আছে মই চেণ্ট্ৰেল কমিটিক এইটোৱে জনাওঁ যে তেওঁৰ নিজ ষ্টাইলত দল কৰা আমাৰ ৰাইজে মানি লোৱা নাই তেওঁ ডেইলি এনেকৈ কিছুমান মানুহক মাতি উচতনি ধৰণৰ এনেকুৱা কৰিব এইটো আমাৰ দলে মানি লোৱা নাই তো তেওঁৰ কাৰণে যাতে আমাৰ দলে হাইকমাণ্ডে এটা বিহিত ব্যৱস্থা কৰে চিৰাঙৰ পৰা আজিজুল ৰহমানৰ ৰিপৰ্ট নিউজ টাইম 3